নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে স্বাগতম মোৰ চেনেল স্পিৰিচুৱেল 1111 চাই থকাৰ কাৰণে। জুন মাহৰ ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। জুন 2026 এই মাহটো আপোনাৰ বাবে কেনেকুৱা হ'ব? এই মাহটোত আপোনাৰ স্বাস্থ্য, শিক্ষা, প্ৰেম, ভাগ্য, কেৰিয়াৰ এই সকলোখিনি কেনেকুৱা হ'ব? কি সাৱধানতা আপুনি ল'ব লাগিব বা কি সফলতা আপুনি পাব? এই গোটেইখিনি কথা এই ভিডিঅ'টোৰ যোগেদি মই প্ৰকাশ কৰিম। এইটো কোনো ব্যক্তিগত ৰাশিফল নহয়, এইটো হৈছে চন্দ্ৰ ৰাশিৰ ওপৰত আধাৰিত এটা কালেক্টিভ ৰাশিফল। এই ৰাশিফলৰ যোগেদি আপোনালোকক মাহটোৰ বাবে এটা জেনেৰেল গাইডেন্স দিব বিচৰা হৈছে। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ এই মাহত আপোনাৰ লগ্ন অৰ্থাৎ প্ৰথম ঘৰত থাকিব বৃহস্পতি, দ্বিতীয় ঘৰত কেতু, অষ্টমত চন্দ্ৰ, নৱমত শনি, দশমত মংগল, একাদশত ৰবি আৰু দ্বাদশত বুধ আৰু শুক্ৰ। গতিকে আপোনাৰ এই মাহটো কোনো চিন্তা কৰিবই নালাগে। লগ্নত আপোনাৰ বৃহস্পতি, গতিকে আপোনাৰ ভাগ্যৰ ক্ষেত্ৰত, কেৰিয়াৰৰ ক্ষেত্ৰত বা আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি বিশেষ চিন্তা কৰিবলগীয়া নহয়। তথাপিতো স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ পেটৰ কোনো সমস্যা এই মাহত দেখা দিব পাৰে। আৰু আগত যদি কোনো সমস্যা আপোনাৰ আছিলে, গতিকে সেই সমস্যাৰ পৰা আপুনি ৰিকভাৰ হোৱাৰ সময় এইটো। কিন্তু কৰ্কট ৰাশিৰ লোকে এনেও বেছি চিন্তা কৰে, গতিকে অভাৰ থিংকিঙৰ সমস্যা কিছু থাকি যাব পাৰে। অভাৰ থিংকিং কণ্ট্ৰল কৰক। এই মাহত আপোনাৰ কোনো সমস্যাই দেখা নাযায়। শিক্ষাৰ ক্ষেত্ৰত এই মাহটো কেনে হ'ব আপোনাৰ? শিক্ষাত এই মাহত 12 জুনৰ আগতে আপুনি পঢ়াৰ বাবে অতি শুভ দিন। ক্ষমা কৰিব, 12 জুন নহয়, 21 জুন। 21 জুনৰ আগতে আপোনাৰ অতি শুভ দিন এই কেইটা দিন। শিক্ষাৰ বিষয়ত আপুনি যি প্লেনিং কৰে, আপুনি বিদেশৰ যাত্ৰা কৰে বা বিদেশত পঢ়া শুনা কৰাৰ কাৰণে আপুনি আগ্ৰহ প্ৰকাশ কৰে, কোনো কোচিং লয়, কোনো এডমিশ্যন, ইণ্টাৰভিউ, যি কাৰ্যই কৰে পঢ়া শুনাৰ লগত, তাতেই আপুনি সফলতা লাভ কৰিব পাৰিব। গতিকে আপুনি নিশ্চিন্ত মনে এফৰ্ট দি আগবাঢ়ি যাওক। আপুনি এই মাহত শুভ ফল লাভ কৰাটো নিশ্চিত। প্ৰেমৰ ক্ষেত্ৰত 12 বছৰৰ মূৰত বৃহস্পতি কৰ্কট ৰাশিলৈকে আহিছে। গতিকে 2 জুনৰ পৰা আপোনাৰ প্ৰেমৰ অতি শুভ ফল আপুনি লাভ কৰিব পাৰিব। কাৰোবাৰ যদি আগতে লাভ বা প্ৰেম ব্ৰেকআপ হৈছিলে, মিছ আণ্ডাৰষ্টেণ্ডিং হৈছিলে, তেনেহ'লে সেই সকলোখিনি এই মাহত আপুনি পূৰ কৰি ল'ব পাৰিব। তাত আপুনি ৰিকভাৰ কৰিব পাৰিব। ভাগ্যৰ ক্ষেত্ৰত ভাগ্যই আপোনাক বহুত ডাঙৰ পৰিৱৰ্তন আনি আছে আপোনাৰ বাবে এই মাহত। আগতে আপুনি যি চিন্তা কৰি আছিলে, যি প্লেনিং কৰি আছিলে, আপুনি হয়তো তাক ইমপ্লিমেণ্ট কৰিব পৰা নাছিলে। এইটো মাহত আপুনি সেই প্লেনিং আপুনি ইমপ্লিমেণ্ট কৰক। আপুনি যিকোনো শুভ কাৰ্য আপুনি হাতত লওক, যিকোনো শুভ কাৰ্য কৰক, আপোনাৰ ভাল ফলাফল পোৱাটো নিশ্চিত। জব নিশ্চিত হৈ আছে আপোনাৰ এই মাহত। গতিকে আপুনি এফৰ্ট দি কাম কৰি যাওক, আপুনি ভাল ফলাফল লাভ কৰিব পাৰিব। আপোনাৰ বাবে দুৱাৰ খোলা আছে। আপুনি এই মাহত প্ৰত্যেক দিনেই হনুমান চালিচা পাঠ কৰক। আপোনাৰ আৰু বেছি এই মাহটো আপোনাৰ শুভ ফলদায়ক হৈ পৰিব।